মিনি ব্লগ 35 হলে স্বাগতম। এইটো এটা কমপ্লেইন আছিলে। কমপ্লেইনটো আছিলে তোমাৰ ৰানাৰটো নুঘূৰে। মটৰটো মানে মটৰটো ঘূৰাইতো ৰানাৰটো, তো মটৰটো নুঘূৰে আৰু। তো গ'লোঁ দেখিলোঁ যে মটৰ ষ্টাৰ্ট হোৱা নাই। মানে মটৰৰ লাইন পাই আছে, কিন্তু ৰানাৰটো ঘূৰাব পৰা নাই, মটৰটো ষ্টাৰ্ট হ'ব পৰা নাই। তো আমি PCBখন খুলিলোঁ যে চাই লওঁ কেপাচিটৰটো কেনেকুৱা কি। তো দুটা কাৰণত হয়, হয়তো PCBৰ প্ৰব্লেম হ'লে হয়, নতুবা কেপাচিটৰৰ কাৰণে হয়। তো এইটো পুৰণা কেপাচিটৰটো খুলি দিলোঁ, দি কিনে নতুন এটা কেপাচিটৰ লগাই দিলোঁ। তো পুৰণা কেপাচিটৰটো বহুত আছিলে, MFD 3 আছিলে, তো আমি 1.5 দিলোঁ। তো সেইটো কাৰণে হয়তো প্ৰব্লেম হ'ব পাৰে। তো এনেকৈ দি দিলোঁ, দিয়াৰ পিছত মটৰটো বঢ়িয়াকৈ চলিলে। এয়া তো এইখিনিয়ে আছিলে, কেপাচিটৰটো প্ৰব্লেম আছিলে, বাছ এইখিনিয়ে আছিলে। তো এনেকৈ বঢ়িয়াকৈ মটৰ চটৰ লগাই মেলি কেপাচিটৰ চেপাচিটৰ লগাই মেলি চলাই দিলোঁ, চলি গ'ল। তো আজি